ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত জয়পুৰ চাহ বাগিচাৰ শ লোক ওলাই আহি বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে গৰজি উঠে। ৰামেশ্বৰ তেলীৰ কাম নাই, ৰামেশ্বৰ তেলীয়ে গাদী এৰক, ৰামেশ্বৰ তেলীয়ে তেজ খায়, ৰামেশ্বৰ তেলী গৌবেক আদি শ্লোগান দি আকাশ বঁটা কঁপাই তোলে। লগতে বাগিচাখনৰ বহু লোক ওলাই আহি আমাক ৰামেশ্বৰ তেলী নালাগে, আমাক বিজেপিৰ পৰা চাহ জনগোষ্ঠীৰ লোক এজন লাগে আৰু আমাক অশোক ওৰাঙক লাগে বুলি দাবী কৰে। উল্লেখ্য যে অশোক ওৰাং আটছাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সহকাৰী সম্পাদক আৰু বৰ্তমান তেওঁ ভাৰতীয় চাহ মজদুৰ সংঘৰ সভাপতি। লগতে সকলোৱে ধিক্কাৰ জনাই কয় যে ৰামেশ্বৰ তেলীয়ে আমাক প্ৰতাৰণা কৰিলে, সেইবাবে তেলীক নালাগে আৰু অশোক ওৰাঙক টিকট দিব লাগে বুলিও সজোৰে দাবী উত্থাপন কৰে। সমাগত লোকসভা নিৰ্বাচনৰ আগে আগে আপোনালোকৰ জনপ্ৰতিনিধি তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ওপৰত যিটো আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী লৈছে, ধৰ্ণা কাৰ্যসূচী লৈছে, যে কিয় আপোনালোকৰ কাৰ্যসূচী ল'বলগীয়া হৈছে? হয়, ৰামেশ্বৰ তেলী ডাঙৰীয়াই দুটা কাৰ্যকালত নিৰ্বাচনৰ পূৰ্বে তেওঁ আমাৰ বাগিচাই হওক বা গাঁৱে গাঁৱে গৈ আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আমাৰ চাহ শ্ৰমিক দিন মজুৰি বৃদ্ধি কৰিম, চাহ জনজাতিকৰণ দিম আৰু চাহ বাগিচা শ্ৰমিকক যিসকল বসবাস কৰি আছে সেই মাটি পট্টা প্ৰদান কৰিম বুলি এই মিছা প্ৰতিশ্ৰুতি দি পৰিলক্ষিত হৈছে। গতিকে তেখেতক আমি একেমুখে নাহৰকটীয়া শাখা হয় তেখেতক এজন ব্যৰ্থ নেতা আৰু অযোগ্য নেতা বুলি আমি আখ্যা দিছোঁ আৰু তেনে এজন ব্যক্তিক আমাৰ চাহ জনগোষ্ঠী কেতিয়াও উন্নতি কৰিব নকৰে। তেনে ব্যক্তি আমি সম্পূৰ্ণ প্ৰতিবাদ কৰিছোঁ। তেনে ব্যক্তি যদি টিকেট প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনে আমি সম্পূৰ্ণ বিৰোধিতা কৰিম তেওঁক। আৰু নাহৰকটীয়া শাখা হয় আমি যি আমাৰ ডিব্ৰুগড় লোকসভাৰ যি নিৰ্বাচনৰ যি নিৰ্ণায়ক ভূমিকা আমাৰ চাহ জনগোষ্ঠীয়ে পালন কৰি আহিছে। গতিকে আমি আটছা হয় নাহৰকটীয়া শাখা হয় আমি সকলো ৰাজনৈতিক দলক এটাই আহ্বান কৰিছোঁ যে আমাৰ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থিত্ব প্ৰদান কৰক বুলি আহ্বান জনাইছোঁ। ৰামেশ্বৰ তেলী এটা ব্যৰ্থ নেতা, তাৰ কোনো কাম নাই। গতিকে এনেকৈ নেতা আমাক নালাগে। কাৰণ এতিয়া শান্তি চাহ বাগিচা যেনেকৈ উচ্ছেদ হৈ আছে, তাৰ ৰাইজে কান্দি আছে, কাৰণ সেই বাগিচাৰ পৰাহে চলি আছে। আজি শুনিছোঁ জয়পুৰ চাহ বাগিচাও উচ্ছেদ হ'ব। জয়পুৰ চাহ বাগিচা উচ্ছেদ যদি হৈ যায় আমাৰ ৰাইজে কি খাব? এই বাগানৰ পৰাই আমি নিৰ্ভৰ। এই বাগান আছে বুলি আমাৰ ৰাইজে খাই আছোঁ আমি। গতিকে এনেকৈ ব্যৰ্থ নেতাক নালাগে। কাৰণ এতিয়া যিহেতু ডিব্ৰুগড় লোকসভা যেতিয়া কাষ চাপি আহিছে, তেতিয়া সি নিজকে ৰামেশ্বৰ তেলীয়ে চাহ জনগোষ্ঠী বুলি নিজকে চৰ্চিত কৰি আছে মন্ত্ৰী হিচাপে। কাৰণ আমি তাক নাই বিচৰা। আৰু আমি এটাই অনুৰোধ কৰোঁ যে ডিব্ৰুগড় লোকসভাত আমাৰ যি ভোট, চাহ জনগোষ্ঠীৰ ভোট এটা ডাঙৰ ভোট বুলি ক'ব পাৰি। কাৰণ আমাৰ ভূমিকা এটা আছে যে যি হওক আমাৰে প্ৰাৰ্থী থাকে। গতিকে আমি প্ৰত্যেক যিকোনো দল সংগঠনক এটা অনুৰোধ কৰোঁ যে আমাৰ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী দিয়ে বুলি। নাহৰকটীয়াৰ পৰা ক্ষীৰোৎকৰৰ ৰিপৰ্ট, অসম আদিত্য।